আছে শিৱদৌল, শিৱ মন্দিৰ, শিৱদৌল আৰু এইফালে আছে মা দুৰ্গা দৌল, মা দুৰ্গা দেৱী দৌল। চ' আৰু সিফালে আছে বিষ্ণু দৌল, সেইটোও চামগৈ আমি। হাই হেল্ল', দিছ ইজ এজ এ অৰূপ, শিৱদৌলৰ মাজমজিয়াৰ পৰা আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। এয়া মোৰ পিছফালে আছে শিৱদৌল। শিৱসাগৰত আজি আমাৰ তৃতীয়টো লোকেশ্যনত আমি আহি স্পট কৰিছোঁহি আজি। এতিয়া শিৱদৌল জাষ্ট আহি পাইছোঁ। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাওক, শিৱদৌলৰ গোটেই বস্তুবোৰ দেখাম খুব সুন্দৰকৈ। এয়া মোৰ পিছফালে এয়া শিৱদৌল, খুব সুন্দৰকৈ ইয়াৰ বহুত ধুনীয়াকৈ ইয়াত বস্তুবোৰ চাফ চিকুণ বঢ়িয়াকৈ ৰাখিছে। সকলো বস্তুবোৰ বিৰাট ধুনীয়াকৈ পৰিচালনা কৰিছে মানুহবোৰে, আৰু খুব এটা সুন্দৰ। ভিডিঅ'টো চাই থাকক শেষলৈকে, শিৱদৌলৰ গোটেইবোৰ বস্তু আপোনালোকক দেখাই আছোঁ। শিৱদৌললৈ স্বাগতম, ৱেলকাম টু শিৱদৌল। আৰু ইয়াত লিখা আছে দৌল খোলাৰ সময় পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ, আবেলি 3 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। কোনোবা যদি আহে এই সময়খিনিতেই আপোনালোকে আহিব লাগিব। আৰু এনেকৈ গেটৰ মুখেদি এনেকৈ এণ্ট্ৰি কৰি ইয়াতে শিৱদৌলৰ গোটেইবোৰ বস্তু সুন্দৰকৈ লিখা আছে। কোনোবাই যদি পঢ়িব বিচাৰে ভিডিঅ'টো ৰখাই পেলাই পঢ়িব পাৰে। আৰু এনেকৈ আহি পেলাই ইয়াতে ভৰি হাত ধুব লাগিব। ভৰি হাত ধুই পেলাই আপুনি বন্তি দি পেলাই ভিতৰলৈ সোমাব লাগিব। আৰু ইয়াতে ভৰি হাত এনেকৈ ধুব লাগে। কিমান সুন্দৰকৈ পাৰকেইটা খেলি আছে। সিহঁতে খাবৰ কাৰণে কিবা কিবি দিয়া আছে ইয়াতে, সিহঁতে এইবোৰকে খায়, ধুনীয়াকৈ থাকে। এনেকৈ ময়ো অলপ সিহঁতৰ লগত ধেমালি কৰোঁ বুলি গ'লোঁ, এনেকৈ উৰাই দিওঁ কিন্তু উৰি নাযায়। বাবাৰ নাম লৈ ইয়াতে সুন্দৰকৈ ধূপ বন্তি আমি জ্বলালোঁ। জ্বলাই পেলাই ভিতৰলৈ যাম, ভিতৰলৈ প্ৰৱেশ কৰিম, ভিতৰৰ বস্তুবোৰ দেখাম। ধূপ বন্তি বাহিৰতে জ্বলাব লাগে। ভিতৰত পূজা পাতল কৰিলোঁ, কৰি পেলাই এতিয়া আমি বাহিৰলৈ যাম। বাহিৰৰ বস্তুবোৰ দেখাম আপোনালোকক, চাই থাকক। ইয়াতে বহুত ৰ'দ মাৰি আছে, তথাপিও ভাল লাগি আছে। ধূপ ধূনা জ্বলাই বাবাৰ ওচৰত প্ৰাৰ্থনাভাগ জনালোঁ। আমি সেই সিফালৰ পৰা সোমাই আহিছিলোঁ, আৰু এইখিনি জেগাতে পূজাৰীকেইজন থাকে, মেইন পূজাৰীকেইজন তাত থাকে। আৰু ইয়াতে দবা, কাঁহ, শংখ গোটেইখিনি বস্তু ইয়াত ৰাখে। আৰু এইটো সৰুকৈ বাটটো, আৰু এইটোৱে হৈছে মেইন সেই জেগাটো, যোনটো জেগাত বাবাৰ লিংগজন ৰাখিছে তেখেতলোকে। ইয়াতে খুব সুন্দৰকৈ হৈছে শিৱদৌল, শিৱ মন্দিৰ, শিৱদৌল, আৰু এইফালে হৈছে মা দুৰ্গা দৌল, মা দুৰ্গা দেৱী দৌল। চ' আৰু সিফালে আছে বিষ্ণু দৌল, সেইটোও চামগৈ আমি। এইফালে এয়া দেৱী দৌল আহি পেলাই মাক প্ৰাৰ্থনা কৰিলোঁ, সেৱাভাগ জনাই ইয়াতো। তাৰপিছত আমি এতিয়া এদিকে যাম, এই খিৰিকি যাওঁ। শিৱদৌলৰ সিটো পাৰে যে দেখাইছিলোঁ, সেইজন আছিল মা দুৰ্গা দৌল। এতিয়া শিৱদৌলৰ এইটো পাৰে আছে এয়া বিষ্ণু দৌল। শিৱদৌলৰ একদম লগতে বিষ্ণু দৌল আছে। এইটো ৰাস্তাদি খুব ধুনীয়াকৈ যাব পাৰে গৈ বিষ্ণু দৌল এইখিনিৰ পৰা। এয়া বাবা বিষ্ণু দৌল। ইয়াতে শিৱসাগৰ টাউনৰ একদম মাজমজিয়াতে উপস্থিত এয়া হৈছে শিৱসাগৰৰ শিৱদৌল, অসমৰ কীৰ্তিচিহ্ন। এটা বেলেগ এটা পজিটিভ ভাইব আছে দেই ইয়াত। আপোনালোক কোনোবাই যদি ভাবি আছে যামকৈ যাব পৰা নাই, বাবাৰ নাম লওক আৰু ওলাই দিয়ক, সঁচাই ভাল পাব। ইয়াতে মানুহতকৈ পাৰৰ সংখ্যা বহুত বেছি, পাৰ চৰাইবোৰ যোনে তোনে দান কৰে ন, এইবোৰ তাতে আছে। ইয়াতে বহুত ভাল লাগে। আৰু নেচাৰটো ওচৰৰ জেগাখিনি আশে পাশে একদম টাউনৰ একদম মাজমজিয়াত খুব সুন্দৰ পৰিৱেশ। আপোনালোক আহক, চাওক, জেগাবোৰ চাওক, ভিজিট কৰক। হৰ হৰ মহাদেৱ। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। এয়া হৈছে আমাৰ মৰমৰ শিৱদৌল, শিৱসাগৰৰ শিৱদৌল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, কমেণ্ট কৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নতুন গান আহি আছে লাজুকী অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। গানটো শুনিব, কেনে পালে জনাব। যদি ভিডিঅ'টো এনেকুৱা ভিডিঅ' নেক্সট আহি আছে। আজিলৈ বাই বাই, ইমানে, থেংক ইউ।